কোনো আৰ্মছ পোৱা নাই। এইটো হ'ল অসম চৰকাৰৰ দেহৰক্ষীৰ আৰ্মছ হয়। এই ধৰণৰ অপবাদ আৰু অপব্যাখ্যা কৰাটো অনুচিত আৰু কোনো ৰাজনীতি কৰা মানুহে এনেকুৱা ধৰণৰ কথা ক'ব নাপায়। যদি কোনো তথ্য নাই, য'ত কোনো প্ৰমাণ নাই, এনেই কথাটো উলিয়াই দিলে। কালি ময়ো ক'ব পাৰোঁ যে জন চিংটিয়া কাঠাৰৰ ঘৰত 100 কোটি টকা বৰামদ হৈছে বুলি, আমি উলিয়াই দিব পাৰোঁ। আজিকালি এআই দুটা ভিডিঅ' বনাই উলিয়াই দিলেই হ'ল। গতিকে ভদ্ৰ মানুহে ভদ্ৰতাৰ সীমাৰেখাৰ ভিতৰত থাকি কথা ক'ব লাগে। চলি থাকিব। এইকেইদিন হোজাইত কাম কৰি আছে, এখনৰ পিছত এখন জিলা, বহুত বিঘা মাটি। এতিয়া 1,60,000 পাইছোহে, কিন্তু মিনিমাম 12 লাখ বিঘা মাটি আছে। লাহে লাহে হৈ থাকিব। এতিয়া চৰকাৰৰ হাতত এইটো সুবিধা আছে যে নিৰ্দিষ্ট কমপ্লেইন পালে এতিয়া ট্ৰিব্যুনেল নালাগে, DC তাতে বিচাৰ হ'ব পাৰে আৰু DCয়ে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকক দেশৰ পৰা বহিষ্কাৰ কৰিব পাৰে। সেইবাবে আপোনালোকে কিবা কমপ্লেইন পালে DCক জনাবৰ বাবে মই অনুৰোধ কৰিম।